সমানটো আমি পাইছোঁ ফাৰ্মিলেবৰ মিউন G-2 এক্সপেৰিমেণ্টৰ তৰফৰ পৰা এণ্ড ব্ৰেক থ্ৰু এৱাৰ্ড বুলি কয় এইটো মানে আমাৰ কেইজনমান বিলিয়নিয়াৰে 2012 চনত ষ্টাৰ্ট কৰিছিল অতি সন্মানৰ বহুত ডাঙৰ এৱাৰ্ড হয় এইটো আৰু বিৰাট ভাল লাগিছে এজ এ টিম হিচাপে আমি এইটো ডিজাৰ্ভ কৰোঁ তাতে মোটামুটি 200 জনৰ ওপৰত বিজ্ঞানী আছিল আৰু মই তেতিয়া ইটালীৰ INFN বুলি ইনষ্টিটিউটৰ পৰা তাতে এজন সাইন্টিষ্ট হিচাপে কাম কৰি আছিলোঁ ৰান কোঅৰ্ডিনেটৰ বুলিও কয় চ' বিৰাট ভাল লাগিছে এইটো এই G-2 এক্সপেৰিমেণ্টটো আমাৰ 1960s পৰা আচলতে ষ্টাৰ্ট হৈছিল মিউন বুলি এটা কণা আছে ফাণ্ডামেণ্টেল পাৰ্টিকল তাৰ চুম্বকীয় ধৰ্ম সেইটো আমি মানে ষ্টাডি কৰি আছিলো যে এইটো আমাৰ জনা ফিজিক্সৰ থিয়ৰি যিমান আছে ষ্টেণ্ডাৰ্ড মডেল অফ ফিজিক্স বুলি কয় তাৰ মতে যেটো হ'ব লাগে চুম্বকীয় তাৰ ক্ষেত্ৰফল সেইটো সমান হয় নে তাতকৈ অলপ ডিফাৰেণ্ট অলপ বেলেগ তো এইটো 1960sত চাৰ্ন বুলি যেটো জেনেভাত আমাৰ হেৰি আছে এক্সপেৰিমেণ্ট হয় তো তাতে মানে দেখা গৈছিল যে এটা অদ্ভুত তাৰ মানে কিছুমান নেচাৰ থাকিব পাৰে বুলি এটা আশা পাইছিলো চ' 2003 চনত একচুৱেলি ব্ৰুকহেভেন নেশ্যনেল লেবৰেটৰী যেটো নিউয়ৰ্কৰ কাষত তাতে আৰু বহুত প্ৰিচাইজ এক্সপেৰিমেণ্ট তেওঁলোকে কৰিছিল কৰি তাতে অলপ মানে আমি এনেকুৱা পাইছিলো যে ডেফিনেটলি কিবা এটা আছে যে আমাৰ থিয়ৰি যেটো ষ্টেণ্ডাৰ্ড মডেল অফ ফিজিক্স সেইমতে তাৰ মেগনেটিক মমেণ্ট টো চাকে মানে নাই কিন্তু তেতিয়াও ডেফিনেটলি বুলি জনা নাছিলো যে এইটো হ'ব বুলি কিন্তু সেই আশা লৈ আমি ফাৰ্মিলেবৰ এক্সপেৰিমেণ্টটো ষ্টাৰ্ট কৰোঁ চ' ব্ৰুকহেভেন নেশ্যনেল লেবৰেটৰীত তেতিয়া কাম কৰি থকা কিছুমান PhD আৰু পোষ্ট ডক তেওঁলোকেও ফাৰ্মিলেবৰ এক্সপেৰিমেণ্টটো ষ্টাৰ্ট কৰে মই একচুৱেলি 2017 চনত আফটাৰ মাই PhD মই তাতে জইন কৰোঁ এজ এ পোষ্ট ডক্টৰেল ফেল' চ' ইটালীৰ পৰা অহা যোৱা কৰি থাকো ফাৰ্মিলেব USA এণ্ড তেতিয়া আমি গম পাইছিলো যে ইয়াৰ ৰিজাল্ট বহুত ডাঙৰ হ'ব 2021 চনত একচুৱেলি আমাৰ প্ৰথম ৰিজাল্ট প্ৰডিউচ হয় এণ্ড সেইটো মোটামুটি পৃথিৱীৰ প্ৰতিটো নিউজ পেপাৰ জাৰ্নেলত কভাৰ হৈছিল কিন্তু এইটো ফাইনেল ৰিজাল্ট নাছিল চ' ব্ৰুকহেভেন নেশ্যনেল লেবৰেটৰীৰ যিটো ৰিজাল্ট তাতকৈ একচুৱেলি 5 গুণ বেছি নিৰ্ভুল আৰু প্ৰিচাইজ ৰিজাল্ট এইটো যদি বুজাব যাওঁ 0.1 পাৰ্ট পাৰ মিলিয়ন বুলি কয় চ' আপোনালোকে যেনেকুৱা পাৰ্চেণ্টেজ বুলি জানে 100তে 1 কিন্তু এইটো হ'ল 1 মিলিয়নত 10 লক্ষ মানে এইটো যদি আমি নৰ্মেল ভাষাত বুজিব যাওঁ এটা ফুটবল ফিল্ড যদি আমি জকিব লাগে যে কিমান ডাঙৰ এটা চুলি দি যদি আমি জকিব যাওঁ যিমান প্ৰিচাইজ হ'ব ইমানে প্ৰিচাইজ মানে এক্সপেৰিমেণ্ট এইটো আৰু 2025 চনত আমি এইটোৰ ফাইনেল ৰিজাল্ট 2025 এই 10 মাহ হ'ল একচুৱেলি আমি ফাইনেল ৰিজাল্টটো পাব্লিছ কৰোঁ যেটো আমাৰ গ'ল আছিল 0.1 পাৰ্ট পাৰ মিলিয়ন সেইটো আমি পাইছো আৰু এনেকুৱা প্ৰিচাইজ ৰিজাল্ট যে ইভেন থিয়ৰিটিচিয়ানৰ কেলকুলেশ্যনত যেটো এৰৰ আছে তাতকৈ কম এৰৰ আমাৰ এই এক্সপেৰিমেণ্টত পাওঁ চ' এইটো বিৰাট ভাল লাগিছে এক্সপেৰিমেণ্টে ডেফিনেটলি ডিজাৰ্ভ কৰে কিন্তু মই অকলে ব্ৰেক থ্ৰু প্ৰাইজৰ উইনাৰ বুলি নিজকে নাভাবো 376 জন সাইন্টিষ্ট একচুৱেলি তিনিটা এক্সপেৰিমেণ্ট সেই 1960sৰ চাৰ্ন তাৰপিছত ব্ৰুকহেভেন নেশ্যনেল লেব আৰু ফাৰ্মিলেব মিলি যিটো প্ৰয়াস আছিল ইমান দিনৰ সেইটোৰ ছাকচেছ হিচাপে এইটো ডিজাৰ্ভ কৰে চ' বিৰাট ভাল লাগিছে অঞ্চলৰ মই এই G-2 এক্সপেৰিমেণ্টত আমাৰ 11 জন বিজ্ঞানী হ'ব ভাৰতৰ তাৰে মাজত মই অকলে উত্তৰ পূৰ্বাঞ্চলৰ আচলতে কিন্তু 2025 চনত আৰু এটা ব্ৰেক থ্ৰু এৱাৰ্ড যেটো দিয়া হৈছিল সেই ব্ৰেক থ্ৰু এৱাৰ্ডৰ প্ৰাইজ আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ কেইগৰাকী বিজ্ঞানী পাইছিল চ' ব্ৰেক থ্ৰু এৱাৰ্ডত উত্তৰ পূৰ্বাঞ্চলৰ মই প্ৰথম নহয় কিন্তু ইবাৰৰ ব্ৰেক থ্ৰু এৱাৰ্ডত মই একমাত্ৰ এই মানে এৱাৰ্ডী চ' আমাৰ বৰ্তমান সমাজত একচুৱেলি অসমত আমি দেখা পাওঁ যে অনলি মেডিকেল আৰু ইঞ্জিনিয়াৰিঙৰ মানে মেডিকেল ডক্টৰ আৰু ইঞ্জিনিয়াৰ হ'ব বিচাৰে
সেইটো সমাজ বা স্কুল বা হেৰি প্ৰভাৱ হ'ব পাৰে অলপ জাষ্ট অনলি মেডিকেল আৰু ডক্টৰ আৰু ইঞ্জিনিয়াৰ হ'লেই ছাকচেছফুল হোৱা যায় তেনেকুৱা কথা নহয় প্ৰতিটো ষ্টুডেণ্টৰ এটা নিজৰ 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 এটা পটেঞ্চিয়েল থাকে এটা নেচাৰেল টেণ্ডেঞ্চি থাকে চাইণ্টিষ্ট হ'ব পাৰা আৰ্টিষ্ট যি হ'ব পাৰা সেইটো পাৰ্চু কৰিব লাগে নিজৰ যিটো ষ্ট্ৰেংথ আছে নিজৰ নেচাৰেল টেণ্ডেঞ্চি আছে সেইটো লৈ পাৰ্চু কৰি থাকিলে নিজৰ ভাল লগা ছাবজেক্ট লৈ লাগি থাকিলে এটা সময়ত কিন্তু ছাকচেছ ডেফিনেটলি পোৱা যায় এইটো হ'বই চ' মেডিকেল ডক্টৰ ডেফিনেটলি হোৱাটো ভাল কিন্তু চবৰে ডক্টৰ হ'ব নালাগে গৱেষণাটো অফক'ৰ্চ কলেজত অলপ চেলেঞ্জিং হয় আমাৰ ফেকাল্টি ষ্টাফ কম থাকে চ' আমি চব বস্তু কৰিব লগা হয় ক্লাছ আছে এক্সাম ডিউটি তেতিয়া যাব লাগিব কিন্তু ইম্প্ৰুভ হৈ আছে আমি ইয়াতে ৰিচাৰ্চ লেব চেষ্টা কৰিম যদি এষ্টাব্লিছ কৰা যায় তেতিয়া ৰিচাৰ্চ প্ৰজেক্ট পালে আমি ইয়াতে চেষ্টা কৰিম ৰিচাৰ্চ আগবঢ়াই লৈ যাব পৰা যায় যাতে কিছুমান ফেকাল্টিজ বেলেগ কলেজত তেওঁলোকে চেষ্টা কৰি আছে থিয়ৰিটিকেল ৰিচাৰ্চত চ' মোৰ তেনেকুৱা ইচ্ছা আছে বৰ্তমানে